পুনৰ মোৰ চেনেলত স্বাগতম। আপোনালোক সকলোৱে ভালে কুশলে আছে চাগে, ভালে কুশলে থকাটোৱে কামনা কৰিছোঁ। আজি আন্তৰ্জাতিক যোগা দিৱস আৰু এই দিৱসৰ দিনে আমি ওলাইছোঁ ভূটানৰ পাদদেশলৈ, কোকৰাঝাৰ হৈ ভূটানৰ পাদদেশলৈ। সময় ল'ব 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা। বলকচোন মোৰ ভিডিঅ' এণ্ডলৈকে চাই থাকিব, কিয়নো আজি ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'ব। So guys, আমি আহি পালোঁ ফাইনেলি বিছমুৰি। এয়া নৌনগৰ চিকনাঝাৰৰ এখন তৰণ দেখিবলৈ পাইছে মোৰ পিছফালে। এয়া হ'ল 4 লেন। এয়া পশ্চিমলৈ গৈছে আপোনাৰ পশ্চিমবংগলৈ আৰু পূবফালে গৈছে এয়া টুৱাৰ্ডছ গুৱাহাটী। Esto 130 টাকা যাবে না? এয়া আকাশ মেঘাচ্ছন্ন, খন্তেক পিছতেই মুষলধাৰে বৰষুণ আহিব। কিন্তু ইয়াৰ আগতে এই অপৰূপ প্ৰাকৃতিক দৃশ্য আজি আপোনালোকক এটা ড্ৰোন শ্বটেৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বলকচোন। So guys, ফাইনালি আমি উপস্থিত হৈছোঁ এয়া উল্টা পানী আৰ্য ব্ৰহ্ম জ্ঞান সাধক মঠ বনদেৱ উল্টা বাবাৰ সিদ্ধ যোগাশ্ৰম। বলকচোন ভিতৰলৈ যাওঁ। অতি সুন্দৰভাৱে নিৰ্মিত এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অতি সুন্দৰ মন্দিৰ। সঁচাকৈ ইয়াত দৰ্শন পাই আপ্লুত হৈছোঁ। ইয়াৰ সবিশেষ জনাৰ বাবে মই এজন বাবা সাধকৰ ওচৰলৈ যাম। বাবা, এইটো কিমান চনত স্থাপিত হৈছিল? এইটো 1360 চনতে স্থাপিত নহয়? এইটো বহু পুৰণি। এই অটব্য অৰণ্যৰ মাজত কোনে এইটো স্থাপন কৰিছিল, কিবা ক'ব পাৰে নেকি আগত? আচ্ছা, ক'ব নোৱাৰিব। ঠিক আছে। এই অটব্য অৰণ্যৰ মাজত এই উল্টা পানী নহয় জানো ঠাইখনৰ নাম? ইয়াত এটা অতি সুন্দৰ শিৱ মন্দিৰ দেখি সঁচাকৈ মই আপ্লুত হৈছোঁ। আমাৰ ল'ৰাবোৰ ফটো তোলাত লাগি গৈছে। চ' গাইজ, মই দেখুৱাবলৈ গৈছোঁ, চাওঁ এয়া ৰং বিৰঙী হাজাৰ বিজাৰ ৰঙৰ পখিলা। সঁচাই অপৰূপ দৃশ্য। চ' গাই, আপোনালোকে হাজাৰ বিজাৰ ৰং চঙী পখিলা কেতিয়াবা দেখিছেনে? চাওক, এয়া সন্মুখত ৰং বিৰঙী হাজাৰ হাজাৰ পখিলা। মই জীৱনত কাহিনী এনেকুৱা ৰং বিৰঙী হাজাৰ হাজাৰ পখিলা কেতিয়াও দেখা নাছিলোঁ। এয়া চৌদিশে উৰি ফুৰিছে আমাৰ এই ছাইড বাই ছাইড ক্লিকাৰসকল ফটো তোলাত ব্যস্ত। কেনেকুৱা লাগিছে? সঁচা ভাল লাগিছেনে? একদম বঢ়িয়া, অপৰূপ দৃশ্য হয়নে? মই একদম সন্মুখত গৈছোঁ, তথাপি এওঁলোক উৰি যোৱা নাই। নিশ্চয় ইয়াত কিবা খনিজ পদাৰ্থ আছে, সেইবোৰ এওঁলোকে ভক্ষণ কৰি আছে, হয়নে? হয়। সঁচাই
প্ৰকৃতি বৰ ধুনীয়া স্বৰ্গ বুলি ক'তো নাই স্বৰ্গ ইয়াতেই এয়া সৰলপাৰালৈ যোৱাৰ একমাত্ৰ পথ ইয়াৰ এটা দিশত আছে গভীৰ অৰণ্য আৰু অইন দুফাল চাওক ইয়াত মানুহবোৰে নিজৰ বসবাসৰ উপযোগী কৰি ঘৰ বাৰী সাজি লৈছে এতিয়াও এই বনাঞ্চলত যথেষ্ট সংখ্যক হাতী দেখিবলৈ পোৱা যায় আৰু ইয়াৰ বাবে হাতী আৰু মানুহৰ মাজত সংঘাত হৈয়ে থাকে So guys, finally আমি সৰলপাৰা আহি পালো এয়া সৰলপাৰা বজাৰ সৰু ঠাই বৰকচোন আগলৈ কি আছে দেখুৱাই গৈ থাকিম ৰিণিকি কেইটামান ঘৰ দেখিবলৈ পাইছেনে সেয়া হ'ল চৰভাং ভূটান এয়া ভূটান পৰ্বতমালা এয়া হ'ল অসমীয়াত সৰলভাংগা বুলি কয় এই নদীখনৰ নাম আৰু বড়ো ভাষাত চৰমাংগা ভূটান ৰাষ্ট্ৰ আৰু ইটো ছাইড হ'ল আপোনাৰ BTR অপৰূপ ইয়াৰ প্ৰাকৃতিক দৃশ্যাৱলী এয়া কুলু কুলু সুৰেৰে বৈ যোৱা সৰলভাংগা নৈ এটি সুন্দৰ বনবস্থলী সঁচাই মন জোৰ পৰি যায় আহক আপোনালোকৰ পৰিয়ালসহ যেতিয়া লকডাউন খুলিব নিশ্চয় ইয়ালৈকে আপোনালোক আহিব क्या चल रहा है भैया फोटो सेशन प्रकृतिर এই নান্দনিক পৰিৱেশৰ মাজৰে সৰলপাৰা মোৰ সাবস্ক্ৰাইবাৰ ভাইসকল সো গাইস চাওক নদীটো দুভাগেৰে বিভক্ত হৈ বৈ গৈ আছে গতিকে বেছিভাগ পানী সেই দিশে বৈ যোৱাৰ কাৰণে এই কণ ভাইটিসকলে নদীটো বান্ধি আছে তেওঁলোকৰ খেতি পথাৰলৈ পানী বৱাই নিব এই দিশে নিব এতিয়া তেওঁলোকে নদীখন বান্ধি আছে ভাইটি কিমান সময় লাগিব 1 ঘণ্টা এয়াই হ'ল জীৱন সংগ্ৰাম ফাইনালি ভুৰি ভোজন সমাপ্ত কৰিলোঁ এতিয়া এই মুক্ত আকাশৰ তলত শুদ্ধ বায়ু গ্ৰহণ কৰোঁ যিমান পাৰোঁ এতিয়া ঘৰলৈ উভতাৰ সময় সো বাই বাই ভূটান বাই বাই আলাউদ্দিন সো গাইজ ফাইনেলি মই আছোঁ এতিয়া সৰলপাৰা ইয়াত এজন দাদাক লগ পালোঁ নমস্কাৰ দাদা
দাদা আপোনালোকে আজিকালি এই ধৰণৰ বেপাৰ বাণিজ্যত লাগিছে আজিকালি গাই নোপোহে নেকি আছে আছে গাই আছে নহয় জানো আৰু কি তামোল খেতি যথেষ্ট তামোল গছ দেখিছোঁ হয় আপোনাৰ তামোল বাগান আছেনে আছে ভাইটি আপোনাৰ আছে তামোল বাগান আপোনালোকৰ তামোল বাগান আছে 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 বাবু ক'ৰ পৰা আহিলা আপোনালোকে আজিকালি গৰু পালন কৰে নে নকৰে কৰে হয় ইয়াৰ গোটেই মানুহবোৰে 80% শুনিছোঁ গৰখালি নহয়নে গোৰখালি গোটাই গোৰখালি আছে আচ্ছা ইয়াত আমাৰ তামোল বাগান প্ৰত্যেকৰ ঘৰে ঘৰে আছে প্ৰত্যেক ঘৰে একদম আপোনাৰ কেই বিঘা আছে আমাৰ 20 বিঘা 20 বিঘা তেতিয়াহ'লে বছৰটো বহু ইনকাম হয় ইনকাম হয় কিমান কৰে বছৰ ইনকাম বেয়া নাপায় যদি ক'ব যেনিবা 14 লাখ 14 লাখ গুড ভেৰি গুড আপোনাৰ তামোল বাগান আছে আছে কিমান বিঘা আছে 3 বিঘা 3 বিঘা আছে আপোনাৰ কিমান বিঘা আছে 15 বিঘা গাইজ চিকনা জলৰ বিষয়ে মই দুষাৰি ক'ব খোজোঁ মই অৱশ্যে কোনো বুৰঞ্জীবিদ নহয় মোৰ বন্ধুবৰ্গৰ পৰা শুনিছোঁ চিকনাও জৌলাও আছিলে তেওঁক জাউলীয়া দিৱান বুলিও কয় তেওঁ ভূটানৰ ৰজাৰ খুব প্ৰিয় পাত্ৰ আছিল তেওঁক এই অঞ্চলৰ খাজনা সংগ্ৰহ কৰিবলৈ দিছিল আৰু এই কাৰ্যত ভূটানৰ যে সুখী হয় তেওঁক এটা ডাঙৰ পদবী দিছিলে হেনো তেওঁক কি বুলি ক'ব সেনাপতিৰ ৰেংকৰ কিবা এটা পদ দিছিলে হেনো তাতে ক্ষুণ্ণ হৈ তাৰ যিজন সেনাপতি আছিলে ভূটানৰ চেনচাও খাম্পা তেওঁ ক্ষুণ্ণিত হৈছিল আৰু তেওঁ ভিতৰে চক্ৰান্ত কৰিছিলে যেতিয়া ব্ৰিটিছে ভূটান আক্ৰমণ কৰে তেতিয়া সকলোৱে চক্ৰান্ত কৰি চিকনাও জহলাওক বন্দী কৰে আৰু আলাইখুংৰি নদীত তেওঁক হত্যা কৰা হয় তেওঁক ইমান সহজে হত্যা কৰিব নোৱাৰিছিলে তেওঁৰ দেহত যিহেতু এটা কবচ আছিলে সেই কবচটো ওলোৱাৰ পিছতে তেওঁক হত্যা কৰিব পাৰিছিলে তাৰপিছত সেই আলাইখুংৰি নদীক পানীত তেজৰ যি সোঁত বৈছিলে তাৰ ফলস্বৰূপে হেনো তাত এতিয়াও জীৱৰ পাথৰ আছে ৰঙচুৱা ৰঙা আকাৰৰ পাথৰ যথেষ্ট সংখ্যক দেখিবলৈ পোৱা যায় আজি যিহেতু আমাৰ বতৰে বিধি পথালি দিলে তাৰপৰা সেই ঠাই যিহেতু দুৰ্গম গতিকে আমি তালৈকে আপোনালোকক নিব নোৱাৰিলোঁ ভৱিষ্যত নিশ্চয় তালৈকে লৈ যাম তো চ' গাইজ আজিৰ ভিডিঅ'টো ইমানতে অন্ত পেলাম যদি মোৰ ভিডিঅ'টো পচন্দ কৰিছে নিশ্চয় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব কিয়নো পৰৱৰ্তী নতুন ভিডিঅ' নটিফিকেশ্যনবোৰ তাতেই পাব পুনৰাই নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আৰু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজিলৈ টাটা